ইউপিপিএলত যোগদান কৰি বিজেপিৰ মণ্ডল সভাপতিৰ বিস্ফোৰণ মুদৈবৰীত প্ৰতিদ্বন্দ্বিতাত নাহে বিজেপি ৰমেশ হাজৰিকাৰ মন্তব্য মুদৈবৰীত ৩ নম্বৰত থাকিব বিজেপি দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্তত দেওবাৰে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰিলে ৰমেশ হাজৰিকা আছিল মুদৈবৰী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি সমষ্টিটোত বিজেপিৰ বেয়া দিনত সন্মুখৰ পৰা নেতৃত্ব দি বিজেপিক এটা গতিলৈ আনিবলৈ সক্ষম হৈছিল ৰমেশ হাজৰিকাই সেইগৰাকী ৰমেশ হাজৰিকাই দেওবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে ইউপিপিএল দলত ছমাহ আগতে ৰমেশ হাজৰিকাই ইএম দিগন্ত বৰুৱাৰ সৈতে সংঘাতত লিপ্ত হৈ ক্ষোভত দলৰ বিষয়বাবৰ পৰা পদত্যাগ কৰিছিল দেওবাৰে ইউপিপিএল দলত যোগদান কৰি ৰমেশ হাজৰিকাৰ মন্তব্য দিগন্ত বৰুৱাই বেয়া ব্যৱহাৰ কৰে তৃণমূল কৰ্মীয়ে স্থানীয় সমস্যাৰ ওপৰত দৰখাস্তত এখন দিলেই অপমান কৰে তেওঁ তদুপৰি সাংবাদিকৰ আগত ৰমেশ হাজৰিকাৰ মন্তব্য আগন্তুক পৰিষদীয় নিৰ্বাচনত মুদৈবৰী পৰিষদীয় সমষ্টিত ৩ নং স্থানত থাকিব বিজেপি ১ নম্বৰত থাকিব ইউপিপিএল ২ নম্বৰত থাকিব বিপিএফ বিজেপি এই কাৰণে বাদ দিলোঁ বিজেপি দলত বাকী বেলেগ কথা নকওঁ আমাৰ নেতাৰ যিটো স্বেচ্ছাচাৰী শাসন আমাৰ কৰ্মীক লৈ যিটো তেওঁৰ ব্যৱহাৰ সেইটো ব্যৱহাৰত অতিষ্ঠ হৈ আচলতে আমি বিজেপি ত্যাগ কৰিছোঁ মোৰ লগত নেতা আমাৰ দিগন্ত বৰুৱা তেওঁ সাধাৰণতে আমাৰ কৰ্মীক যিটো ইগন'ৰ কৰি চলি আছে কৰ্মীৰ যিবিলাক গাঁও অঞ্চলত বুথৰ প্ৰেচিডেণ্ট এয়া আমাৰ হংসকলিতে আছে বুথৰ প্ৰেচিডেণ্ট আমাৰ লগত আছে অনিল বৈশ্য আছে বুথৰ প্ৰেচিডেণ্ট এয়া আমাৰ বুথৰ প্ৰেচিডেণ্ট বলাই দাস আছে এওঁলোকৰ যিখিনি গাঁৱৰ সমস্যা আছে সেইখিনি লৈ যদি তেওঁৰ ওচৰত যায় তেওঁ তাক একদম ইগন'ৰ কৰে আৰু তেওঁ বহুত নেগলেক্ট বা তুচ্ছ তাচ্ছিল্য কৰে এইবিলাক ব্যৱহাৰে আমাক অতিষ্ঠ কৰিছে আৰু এটা কথা তেওঁ যিটো জয়ঢোল বজাই আছে বিজেপিৰ ইমানখিনি কৰিলোঁ সিমানখিনি কৰিলোঁ বুলি এইটো আমাৰ সুজিত নাৰ্জাৰীৰ প্ৰেক্ষাগৃহ এইটো আচলতে প্ৰমোদ বড়োৰ ডিপাৰ্টমেণ্টৰ প্ৰেক্ষাগৃহ আমি জানো তেওঁ একো কৰা নাই তেওঁ এজন প্ৰতিনিধি হিচাপে দিবই পাৰে তেওঁ প্ৰতিনিধি হিচাপে ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁ এইবাৰ নিৰ্বাচনত তেওঁ তৃতীয় পজিশ্যনতো নাথাকে আমি জানো এইবাৰ নিৰ্বাচনত তেওঁ তৃতীয় পজিশ্যনত নাথাকে এইবাৰ হ'লে প্ৰথম পজিশ্যনতো ইউপিপিএলে আহিব দ্বিতীয় পজিশ্যন আহিলে বিপিএফ আহিব বিজেপি কোনো কাৰণত নাহে ইপিনে ৰমেশ হাজৰিকাৰ লগতে ইউপিপিএল দলত যোগদান কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন MCLA দণ্ডি ৰাভাই নিউজ ডেস্ক ৰিপৰ্ট কলাইগাঁও লাইভ